প্ৰবল বৃষ্টিপাতৰ বাবে অহা কাইলৈ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত বানপানীৰ বাবে পৰিবহণ ব্যৱস্থাত বহুত ব্যাঘাত জন্মিছে। সকলো গাড়ী চলিব পৰা অৱস্থাত নাই। সেইবাবে সকলো ছাত্ৰ-ছাত্ৰীকে স্কুলত নপঠোৱাৰ বাবে অভিভাৱকসকলক সাৱধানবাণী কৰি দিয়া হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ঘোষণাত কৰিছে যে কাইলৈ সকলো শিক্ষানুষ্ঠানেই বন্ধ থাকিব। Whose office and quarters are same, they will attend the offices, but those who has to come from little distance, tomorrow they may not come. That will be counted as a special casual leave. This is for Kamrup and Kamrup Metro, not for entire Assam. This is only for Kamrup and Kamrup Metro district. Private school normally remain closed on Saturday, but we have advised that all government schools will remain closed tomorrow. Colleges, universities will also remain closed tomorrow so that people do not have to suffer. We have also instructed our city police to regulate traffic inside the city because tomorrow will not be a normal day. So we have advised আৰু শিক্ষকসকলক কাইলৈ কেজুৱেল লিভ দিয়াৰ ব্যৱস্থা কৰা হ'ব। গতিকে সকলো অভিভাৱকক জনোৱা হয় যে অহা কাইলৈ ল'ৰা-ছোৱালীক স্কুলত নপঠিয়াব। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত যেনে পাঞ্জাবাৰী, কাহিলীপাৰা, খানাপাৰা, হাতীগাঁও, গণেশগুৰি চাৰিওফালৰ পৰাই পানীয়ে আৱৰি ধৰিছে আৰু ৰাস্তাৰ যিবোৰ কাম-কাজ চলি আছে সেইবাবে বহুতো নলা উন্মুক্ত হৈ আছে আৰু এইবোৰ এই সময়ত এনেকুৱা ডাৱৰীয়া বতৰত আৰু কিনকিনীয়া বৰষুণৰ বাবে চাৰিওফালে যিহেতু বানপানী সৃষ্টি হৈছে, তাত সৰু সৰু ল'ৰা-ছোৱালীৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। সেইকাৰণে কাইলৈ চৰকাৰৰ ফালৰ পৰাই স্কুলসমূহ বন্ধ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ।